মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দ্য এইলিং প্লেনেট দ্য গ্ৰীণ মুভমেণ্টছৰ এই পাঠটিৰ দ্বিতীয় ভাগটি আলোচনা কৰিম। প্ৰথম ভাগটিত আমি পঢ়িছিলোঁ যে গ্ৰীণ মুভমেণ্ট হৈছে এনেকুৱা এটা মুভমেণ্ট যিয়ে মানুহৰ ইমাজিনেশ্যনক গ্ৰিপ কৰিব পাৰিছিলে, মানুহৰ ইমাজিনেশ্যনক নিজৰ আয়ত্তলৈ আনিব পাৰিছিলে। আৰু গ্ৰীণ মুভমেণ্টে মানুহৰ যি ভিউ পইণ্ট, মানুহৰ যি চিন্তাধাৰা, সেই চিন্তাধাৰাক মেকানিষ্টিক ভিউৰ পৰা হলিষ্টিক আৰু ইক'লজিকেল ভিউলৈ সলনি কৰি দিছিলে। আৰু মানুহে কনচিয়াছ হৈছিলে যে পৃথিৱীখন কেৱল আমাৰ মানুহৰে নহয়, পৃথিৱীখন সকলোবোৰ জীৱ জন্তু, প্ৰাণী, উদ্ভিদ সকলোৰে। আৰু আমি পৃথিৱীৰ যি সা সম্পত্তি আছে, সেই সা সম্পত্তিবোৰ আমি প্ৰিজাৰ্ভ কৰিব লাগিব আৰু ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে আগুৱাই লৈ যাব লাগিব। আমি ইমানখিনিলৈকে পঢ়িছিলোঁ। আজি নেক্সট পাৰ্টটোৰ পৰা ষ্টাৰ্ট কৰিম, নেক্সট পেৰেগ্ৰাফৰ পৰা। দ্য আৰ্থছ ভাইটেল চায়েন্স ৰিভিল এ পেচেণ্ট ইন ডিক্লাইনিং হেল্থ। We have begun to realize our ethical obligations to be good stewards of the planet and responsible trustees of the legacy to future generations. The Earth's vital signs reveal a patient in declining health. আমাৰ পৃথিৱীখনে এতিয়া এনেকুৱা কিছুমান চাইন বা লক্ষণ দেখাব লৈছে, যিবোৰৰ পৰা আমি গম পাইছোঁ বা জানিব পাৰিছোঁ যে পৃথিৱীখন লাহে লাহে বেমাৰী হৈ গৈ আছে। ডিক্লাইনিং হেল্থ মানে পৃথিৱীখনৰ স্বাস্থ্য লাহে লাহে বেয়াৰ পিনে গৈ আছে। আৰু লাহে লাহে আমি ৰিয়েলাইজ কৰা আৰম্ভ কৰিছোঁ যে পৃথিৱীখনৰ প্ৰতি আমাৰ এটা নৈতিক দায়িত্ব আছে, এথিকেল অব্লিগেশ্যন, নৈতিক দায়িত্ব এটা আছে আমাৰ সকলোৰে। আৰু পৃথিৱীখন আমি নিজেই চোৱা চিতা কৰিব লাগিব আৰু ৰেছপনচিবল ট্ৰাষ্টিৰ নিচিনাকৈ পৃথিৱীৰ সম্পদবোৰ ফিউচাৰ জেনেৰেশ্যনলৈ আগুৱাই লৈ যাব লাগিব। The concept of sustainable development was popularized in 1987 by the World Commission on Environment and Development. In its report, it defined the idea as development that meets the needs of the present without compromising the ability of future generations to meet their needs, without stripping the natural world of resources future generations would need. Sustainable development মানে হৈছে বহনক্ষম উন্নয়ন। Sustainable developmentৰ কনচেপ্টটো 1987ত ৱৰ্ল্ড কমিশ্যন অন এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্টে জনপ্ৰিয় কৰিছিল বা পপুলাৰাইজ কৰিছিল। আৰু তেওঁলোকৰ প্ৰতিবেদনত ইন ইটছ ৰিপৰ্ট ইট ডিফাইন দ্য আইডিয়া এজ, মানে ৱৰ্ল্ড কমিশ্যন অন এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্টৰ প্ৰতিবেদনত ছাষ্টেইনেবল ডেভেলপমেণ্টক ডিফাইন কৰিলে এনেদৰে যে বহনক্ষম উন্নয়ন হৈছে এটা এনেধৰণৰ উন্নয়ন যিটোৱে আমাৰ বৰ্তমানৰ সকলোবোৰ নিড বা প্ৰয়োজন পূৰণ কৰিব, কিন্তু ফিউচাৰ জেনেৰেশ্যনৰ কাৰণেও সম্পদবোৰ সংৰক্ষণ কৰিব বা প্ৰিজাৰ্ভ কৰিব। মানে পৃথিৱীৰ সম্পদবোৰ আমি ইউজ কৰিব লাগিব, হয় আমি ইউজ কৰিব লাগিব, কিন্তু আমাৰ প্ৰয়োজনৰ কাৰণেহে। কিন্তু ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণেও আমি সম্পদবোৰ, পৃথিৱীৰ সম্পদবোৰ সংৰক্ষণ কৰিব লাগিব। In the zoo at Lusaka, Zambia, there is a cage where notice reads the world's most dangerous animal. Inside the cage, there is no animal but a mirror where you see yourself. Thanks to the effort of a number of agencies in different countries, a new awareness has now dawned upon the most dangerous animal in the world. He has realized the wisdom of shifting from a system based on domination to one based on partnership. লুচাকা হৈছে জাম্বিয়াৰ কেপিটেল। জাম্বিয়াৰ কেপিটেল লুচাকাত এখন জু আছে আৰু তাত এটা গুহা আছে। সেই গুহাটোত এখন নটিচত লিখা আছে যে পৃথিৱীৰ ভিতৰত সবাতোকৈ ডেঞ্জাৰাছ বা ভয়ংকৰ জন্তু। কিন্তু যেতিয়াই গুহাটোত ভিতৰত প্ৰৱেশ কৰা যায়, কিন্তু তাত একো নাই, কেৱল এখন মিৰৰ বা আইনা আছে,
য'ত মানুহে নিজেই নিজক দেখা পায়। গতিকে ইয়াৰ পৰা কি বুজিব পাৰিছা তোমালোকে? গতিকে ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে পৃথিৱীৰ ভিতৰত সবাতোকৈ ডেঞ্জাৰাছ প্ৰাণী বুলি মানুহকে বুজোৱা হৈছে বা কোৱা হৈছে। আৰু সেই এজেঞ্চিছবিলাকক থেংকছ টু দ্য এফৰ্টছ অফ এ নাম্বাৰ অফ এজেঞ্চিছ, আমি সেই এজেঞ্চিছবিলাকক ধন্যবাদ জনাব লাগিব, যিয়ে এটা এৱেৰনেছ আনি দিছে যে মানুহেই পৃথিৱীৰ আটাইতকৈ ডেঞ্জাৰাছ এনিমেল। He has realized the wisdom of shifting from a system based on domination to one based on partnership. আৰু মানুহক উপলব্ধি কৰাবলৈ বাধ্য কৰাইছে যে পৃথিৱীত আমি অকল নহয়, আমি অন্যবিলাকক ডমিনেট কৰিব বিচাৰোঁ, কিন্তু তেনেকৈ হ'লে নহ'ব। আমি আমাৰ চিন্তাধাৰাক সলনি কৰি বন্ধুসুলভ ব্যৱহাৰক আমি অগ্ৰাধিকাৰ দিব লাগিব, কাৰণ পৃথিৱীখনটো আমাৰ অকল নহয়, আমি ইয়াৰ এটা ক্ষুদ্ৰ অংশহে মাথোন। Scientists have cataloged about 1.4 million living species with which mankind shares the earth. Estimates vary widely as regards the still uncatalogued living species. Biologists reckon that about 3 to 100 million other living species still languish unnamed in ignominious darkness. Scientists have catalogued about 1.4 million living species with which mankind shares the earth. Scientists-সকলে এতিয়ালৈকে 1.4 মিলিয়ন লিভিং স্পেচিছ মানে উদ্ভিদ প্ৰাণী আদি লিভিং স্পেচিছ 1.4 মিলিয়ন লিভিং স্পেচিছক চিনাক্ত কৰিছে, যাৰ লগত মানৱ জাতিয়ে এই পৃথিৱীখন শ্বেয়াৰ কৰি আছে, বা মানে কি পৃথিৱীখন সমান ভাগ হৈ আছে মানৱ জাতিৰ আৰু এই লিভিং স্পেচিছবিলাকৰ মানে প্ৰাণী উদ্ভিদবিলাকৰ লগত আমি এটা ভাগ বিতৰণ হৈ আছে পৃথিৱীখন। Estimates vary widely as regards the still uncatalogued living species. আৰু বিজ্ঞানীসকলে এতিয়াও কয় যে এতিয়াও বহুত জীৱিত প্ৰাণী বা উদ্ভিদ আননেমড হৈ আছে, বা এতিয়াও আমি চিনাক্ত কৰিব পৰা নাই, সেইবোৰ এতিয়াও অন্ধকাৰতে আছে, আৰু সেইবোৰৰ সংখ্যাও মিলিয়নৰ ভিতৰত হৈ যাব, মানে এতিয়াও ডাৰ্কনেছত আছে। মানে বৈজ্ঞানিকসকলে সেইটো এটা অনুমান কৰিছে যে বহুত এতিয়ালৈ আমি চিনাক্ত কৰিব পৰা নাই। One of the early international commission which dealt inter alia with the question of ecology and environment was the Brent Commission, which had a distinguished Indian as one of its members, Mr. L.K. Jha. The first Brent report raised the question, are we to leave our successors a scorched planet of advancing deserts, improvised landscapes and ailing environment? So, one of the early international commission, এখন বহুত পুৰণি বা আগৰে আন্তঃৰাষ্ট্ৰীয় কমিছনে, ইণ্টাৰনেশ্যনেল মানে আন্তঃৰাষ্ট্ৰীয় কমিছনে পৰিস্থিতিতন্ত্ৰ আৰু পৰিৱেশৰ মাজত প্ৰশ্ন উত্থাপন কৰিছিল, আৰু সেইখন কমিছন হৈছে ব্ৰেণ্ট কমিছন, মানে সেইখন কমিছনৰ নাম হৈছে ব্ৰেণ্ট কমিছন। আৰু সেই ব্ৰেণ্ট কমিছনত আমাৰ এজন ভাৰতীয় সদস্য হিচাপে আছিল, আমাৰ এজন ভাৰতীয় তাত সদস্য হিচাপে কাম কৰিছিল, আৰু তেওঁৰ নাম হৈছে মিষ্টাৰ L.K. Jha. The first Brent report raised the question, আৰু ব্ৰেণ্ট ৰিপৰ্টে এটা কুৱেশ্যন ৰেইজ কৰিছিল, য'ত আমাৰ ভাৰতীয় এজনে তাত সদস্য হিচাপে আছিল, আৰু সেই ব্ৰেণ্ট ৰিপৰ্টত এটা কুৱেশ্যন ৰেইজ কৰিছিলে যে আমি আমাৰ ফিউচাৰ জেনেৰেশ্যনক ধ্বংসপ্ৰাপ্ত এটা প্লেনেট দিবলৈ গৈ আছোঁ নেকি, যিটো এডভান্সিং ডেজাৰ্ট, ইম্প্ৰভাইজ লেণ্ডস্কেপ এণ্ড এইলিং এনভাইৰনমেণ্ট, মানে যিটো মৰুভূমিত পৰিণত হৈছে আৰু
ইম্প্ৰভাইজ লেণ্ডস্কেপ মানে অসাৰুৱা হৈ যায় আছে, লেণ্ডস্কেপ অসাৰুৱা হৈছে, মানে যিটো দৃশ্য পৃথিৱীৰ যি দৃশ্য সেইটো অসাৰুৱা হৈছে। আৰু এইলিং এনভাইৰনমেণ্ট মানে বেমাৰী পৰিৱেশ এটা দিবলৈ গৈ আছোঁ নেকি। চোৱা, ব্ৰেইন ৰিপৰ্টে এটা কুৱেশ্যন ৰেজ কৰিছিলে যে আমি আমাৰ ফিউচাৰ জেনেৰেশ্যনক ধ্বংসপ্ৰাপ্ত প্লেনেট এটা দিব গৈ আছোঁ নেকি, যিটো মৰুভূমিত পৰিণত হৈছে, অসাৰুৱা হৈছে আৰু বেমাৰী পৰিৱেশ এটা আমি দিবলৈ গৈ আছোঁ নেকি। এইটো কুৱেশ্যন ব্ৰেইন কমিশ্যনে ৰেজ কৰিছিলে। Mr. Lester R. Brown, in his thoughtful book, The Global Economic Prospect, points out that the Earth's principal biological systems are 4: fisheries, forest, grassland, and croplands, and they form the foundation of the global economic system. So, Mr. Lester R. ব্ৰাউনৰ এখন কিতাপ আছে আৰু সেই কিতাপখনৰ নাম হৈছে দ্য গ্ল'বেল ইকনমিক প্ৰস্পেক্ট। আৰু তাত তেওঁ পইণ্ট আউট কৰিছে যে পৃথিৱীৰ 4টা প্ৰধান বায়'লজিকেল ছিষ্টেম আছে আৰু সেইকেইটা হ'ল ফিচাৰিজ, ফৰেষ্ট, গ্ৰাছলেণ্ড এণ্ড ক্ৰপলেণ্ড। মানে চোৱা, ফিচাৰিজ মানে জলাশয়, ফৰেষ্ট মানে জংঘল, গ্ৰাছলেণ্ড মানে ঘাঁহনি, ক্ৰপলেণ্ড মানে শস্যৰ পথাৰ। এই 4টা ছিষ্টেমৰ কথা তেওঁ সেই কিতাপখনত উল্লেখ কৰিছে। আৰু এই 4টা যে বায়'লজিকেল ছিষ্টেম আছে, এইকেইটাই হৈছে আমাৰ গ্ল'বেল ইকনমিক ছিষ্টেমৰ আধাৰ বা মাপখুঁটি। চোৱা, ইয়াতে লিখা আছে এণ্ড দে ফৰ্ম দ্য ফাউণ্ডেশ্যন অফ দ্য গ্ল'বেল ইকনমিক ছিষ্টেম। মানে এই 4টাই গ্ল'বেল ইকনমিক অৰ্থনৈতিক যি আমাৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থা আছে, সেই অৰ্থনৈতিক ব্যৱস্থাৰ মূল খুঁটি। ইন এডিশ্যন টু ছাপ্লাইং আৱাৰ ফুড, দিছ 4 systems provide virtually all the raw materials for industry except minerals and petroleum derived synthetics. চোৱা, এই 4টা যে বায়'লজিকেল ছিষ্টেমৰ পৰা এই 4টা যে বায়'লজিকেল ছিষ্টেম আছে, সেই 4টা বায়'লজিকেল ছিষ্টেমৰ পৰা আমি বহুতখিনি বস্তু পাওঁ, যিবিলাকৰ দ্বাৰা আমাৰ অৰ্থনৈতিক ব্যৱস্থাটো টনকিয়াল হৈ থাকে। কিয়নো জলাশয়ৰ পৰা পোৱা মাছ, ফৰেষ্টৰ পৰা পোৱা গছ গছনি কাঠ, ক্ৰপলেণ্ডৰ পৰা পোৱা শস্য বিক্ৰী কৰিহে অৰ্থনৈতিক ছিষ্টেমৰ মূল ভেটি গঠন কৰিব পৰা যায় আৰু অৰ্থনৈতিক ছিষ্টেমটোক টনকিয়াল কৰিব পৰা যায়। এই 4টা বায়'লজিকেল ছিষ্টেমে আমাক খাদ্যৰ যোগান ধৰাৰ উপৰিও ইণ্ডাষ্ট্ৰিজবিলাকক বা উদ্যোগবিলাকক ৰ মেটেৰিয়েলছ মানে কেঁচা সামগ্ৰী যোগান ধৰে, এক্সেপ্ট মিনাৰেলছ এণ্ড পেট্ৰলিয়াম ডিৰাইভ চাইণ্থেটিক্স। মানে বাকী সকলোবোৰ উদ্যোগকে ৰ মেটেৰিয়েলছ যোগান ধৰে, অকল মিনাৰেল আৰু পেট্ৰলিয়াম ডিৰাইভৰ বাহিৰে। In large areas of the world, human claims on this system are reaching an unsustainable level, a point where their productivity is being impaired. আৰু পৃথিৱীৰ বৃহৎ এৰিয়াত মানুহে ক্লেইম কৰিছে যে এই যে 4টা ছিষ্টেম আছে, ফিচাৰিজ, ফৰেষ্ট, গ্ৰাছলেণ্ড এণ্ড ক্ৰপলেণ্ড, এই 4টা ছিষ্টেমে এনেকুৱা এটা পৰ্যায় পাইছেগৈ, মানুহে এইটো ভাবিছেহে দেই, অনুমান কৰিছে যে এই 4টা ছিষ্টেমে এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে ভৱিষ্যতৰ কাৰণে সেইবোৰ শেষ হৈ যাব ধৰিছে। মানে মানুহে ইমান বেছি ব্যৱহাৰ কৰিছে যে ভৱিষ্যতৰ কাৰণে সেইটো শেষ হৈ যোৱাৰ উপক্ৰম হৈছে, মানুহৰ তেনেকুৱা অনুভৱ হৈছে। আৰু ই এনেকুৱা এটা পইণ্টত ৰৈছে য'ত ইয়াৰ প্ৰডাক্টিভিটি বা ফলটো বেয়াৰ পিনেহে গৈ আছে, ভালৰ পিনে অহা নাই, বেয়াৰ পিনে গৈ আছে। When this happens, fisheries collapse, forests disappear, grasslands are converted into barren wasteland, and croplands deteriorated. চোৱা, যেতিয়া এনেকুৱা হয় বা ঘটে,
ফিচাৰিজ বা জলাশয়বোৰ শুকাই যায় আৰু যিবিলাক মানে শুকাই যায় মানে কি কলাপছ হয় মানে ব্ৰেক ডাউন হৈ যায় ভাঙি যায় যিবিলাক আমাৰ ফিচাৰিজবিলাকৰ পৰা আমি কি পাওঁ ফিচাৰিজবিলাকৰ পৰা আমাৰ ফিচাৰিজ বা এই চাৰিটা যিবিলাক বায়'লজিকেল ছিষ্টেম আছে তাৰ পৰা আমি অৰ্থনৈতিকভাৱে টনকিয়াল হোৱাৰ কাৰণে আমি বহুত বস্তু পাওঁ যেতিয়া এনেকুৱা হয় বা ঘটে ফিচাৰিজ বা জলাশয়বোৰ শুকাই যায় আৰু জলাশয়বোৰ জংঘলবোৰ নোহোৱা হৈ যায় গ্ৰাছলেণ্ডবোৰ বেৰেন হৈ যাব মানে মৰুভূমিৰ নিচিনা শুকান অসাৰুৱা হৈ যাব ৱেষ্টলেণ্ড আৰু ক্ৰপলেণ্ডবোৰ লাহে লাহে ধ্বংসৰ পিনে গতি কৰিব গতিকে আমি ফিউচাৰ জেনেৰেশ্যনলৈ কি সংৰক্ষণ কৰিম তোমালোকে সেইটো ভাবা when this happens fisheries collapse এইটো আমি পঢ়িলো এইখিনি in a protein conscious and protein hungry world overfishing is common every day in poor countries local forests are being decimated in order to procure firewood for cooking. In some places, firewood has become so expensive that what goes under the pot now costs more than what goes inside it. Since the tropical forest is, in the words of Dr. Mayers, the powerhouse of evaluation, several species of life face extinction as a result of its destruction. চোৱা এইখিনি মই তোমালোকক একেলগে কৈ দিছোঁ যে আমাৰ এই প্ৰটিন কনচিয়াছ বা সচেতন প্ৰতিজনে আমি প্ৰটিন কনচিয়াছ বা প্ৰটিনৰ কাৰণে বহুত সচেতন আৰু এই প্ৰটিন হাংৰি মানে প্ৰতিজন লোকে আমাৰ প্ৰটিন পাব বিচাৰে তেনেকুৱা বস্তু খাব বিচাৰে আৰু প্ৰটিনৰ প্ৰতি থকা ভোক গতিকে প্ৰটিনৰ প্ৰতি থকা সচেতন আৰু প্ৰটিনৰ ভোকত থকা আমাৰ এই পৃথিৱীখনক অত্যাধিক মাছ ধৰাটো অতি কমন বা সৰু কথা মানে আমি প্ৰটিন পাব লাগে কেৱল তাৰ কাৰণে আমি মাছে হওক বা যিয়ে হওক আমি শেষ হৈ যোৱা কথাটো ভাবা নাই আৰু প্ৰটিন পোৱাৰ কাৰণে মাছ ধৰাটো এই পৃথিৱীখনত অত্যন্ত সৰু কথা কিয়নো মানুহে এটা হেলথি লাইফ বিচাৰে আৰু হেলথি লাইফৰ কাৰণে প্ৰটিন খুবেই প্ৰয়োজন আৰু সেই প্ৰটিনক মাছ মাংস কণী এইবিলাকৰ পৰা পোৱা যায় গতিকে মাছ ধৰাটো এটা কমন কথা হৈ গৈছে আৰু কিছুমান দুখীয়া দেশত মানুহে নিজৰ এৰিয়াৰ ফৰেষ্টবোৰ কাটি খানা বনোৱাৰ কাৰণে মানে এতিয়া প্ৰায়ে গেছ ব্যৱহাৰ হয় কিন্তু আগতে তেনেকৈ মানুহবিলাকৰ গেছ নাছিলে গতিকে খানা বনোৱাৰ কাৰণে খৰি ব্যৱহাৰ হৈছিলে ফৰেষ্টৰ খৰিবোৰ আৰু সেই জুই জ্বলোৱাৰ কাৰণে তেওঁলোকে ফৰেষ্টবোৰ ধ্বংস কৰি দিছিলে আৰু কিছুমান এৰিয়াত খৰিৰ মূল্য ইমানেই বাঢ়ি গৈছিলে যে পাত্ৰটোৰ ভিতৰত বনোৱা বস্তুবোৰতকৈ খৰিৰ দামটোহে বেছি ধৰি লোৱা পাত্ৰ এটাত ভাত বনাই থকা হৈছে বা তাৰ তলত যিটো খৰিৰে জুই জ্বলোৱা হৈছে সেই খৰিটোৰ মূল্য ভাতখিনিতকৈ বহু গুণে বেছি Since the tropical forest is, in the words of Dr. Mayers, the powerhouse of evolution, several species of life face extinction as a result of its destruction. According to Dr. Mayer, মানে Dr. Mayer মতে Dr. Mayer কৈছে যে ট্ৰপিকেল ফৰেষ্টবিলাক হৈছে বিবৰ্তনৰ মূল শক্তিৰ ভঁৰাল আৰু এতিয়া সেই ট্ৰপিকেল ফৰেষ্ট থকা বহুত মানে কি স্পেচিছ লাহে লাহে ট্ৰপিকেল ফৰেষ্টত কিমান স্পেচিছ থাকে কিমান জীৱ জন্তু থাকে আৰু সেই ট্ৰপিকেল ফৰেষ্টত থকা যিবিলাক স্পেচিছ আছে জীৱ জন্তু আছে সেইবিলাক লাহে লাহে নোহোৱা হৈ যাব ধৰিছে ধ্বংস হৈ যাব ধৰিছে কিয়নো তেওঁলোকৰ সেই থকা ঠাইবিলাক মানুহে ধ্বংস কৰিছে মানুহে প্ৰটিনৰ কাৰণে মাছবিলাক খাবলৈ আৰম্ভ কৰিছে মানুহক অলপ কম বস্তুৰে আজিকালি মাছ মানে আজিকালি নহয়ে গতিকে সেইবিলাক মাছ মাংসৰ কাৰণে যিবিলাক জীৱ জন্তু বা খৰিৰ কাৰণে যিবিলাক ফৰেষ্ট আছে সেইবিলাক ধ্বংস কৰিছে গতিকে স্পেচিছবোৰ লাহে লাহে নোহোৱা হৈ আছে